আপোনালোকে জানে যে 17 তাৰিখ অহা পৰহি যিটো অসম বিধানসভাৰ যি অধিৱেশন এইবাৰ প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ'ব প্ৰথম দিনাৰ তেওঁলোকৰ কাৰ্য আৰু সেইদিনাখন ৰাতিপুৱাই 17 তাৰিখে গুৱাহাটীৰ পৰা তেওঁলোক ৰাওনা হ'ব কোকৰাঝাৰ অভিমুখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু বিধানসভাৰ সন্মানীয় সদস্যসকল তো তাৰ বাবে বিধানসভাৰ যি ছেক্ৰেটেৰিয়েট আছে এছেম্বলি ছেক্ৰেটেৰিয়েট তেওঁলোকে আমাক নিৰ্দেশনা দিছে যিহেতু পাঠশালা মাজতে পৰে গুৱাহাটী আৰু কোকৰাঝাৰত তো ৰাতিপুৱাৰ ভাগত সন্মানীয় সদস্যসকলে ব্ৰেকফাষ্ট পাঠশালা চাৰ্কিট হাউচত কৰিব আৰু ঠিক তেনেদৰে কোকৰাঝাৰৰ পৰা যেতিয়া তেওঁলোক নিশা ঘূৰি যাব গুৱাহাটীলৈকে তেতিয়া তেওঁলোকে ৰাতিৰ ভাত সাজ পাঠশালা চাৰ্কিট হাউচতে তেওঁলোকে আমাক আয়োজন কৰিবলৈ নিৰ্দেশনা দিছে আৰু সেইমতে আমি কামবিলাক কৰি আছোঁ কামবিলাক আমি দেখা পাইছোঁ যে অতি সুন্দৰভাৱে ইয়াতে চলি আছে হয় আয়োজন কৰা হৈছে ডাইনিং হলৰ আয়োজন কৰা হৈছে ৰন্ধা বঢ়া কৰা ঘৰ আয়োজন কৰা হৈছে সকলোবিলাক কৰা হৈছে পুলিচেও এই ক্ষেত্ৰত যাৱতীয় তেওঁলোকে পদক্ষেপ লৈছে ছিকিউৰিটিৰ ক্ষেত্ৰত সকলোখিনি ঠিকমতে চলি আছে Preview